মৰিগাঁও জিলা ছাত্ৰ সন্থাৰ উদ্যোগত আৰু ভোৰবন্ধ আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি সহযোগত ছাত্ৰ সংহতি দিৱস আৰু স্মৃতিচাৰণ সভা উদযাপন। মৰিগাঁও ভোৰবন্ধাৰ ঔগুৰি মাধ্যমিক বিদ্যালয়ত আজি দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে সদৌ মৰিগাঁও জিলা ছাত্ৰ সন্থাৰ উদ্যোগত আৰু ভোৰবন্ধা আঞ্চলিক ছাত্ৰ সন্থাৰ সহযোগত ছাত্ৰ সংহতি দিৱস আৰু স্মৃতিচাৰণ সভা অনুষ্ঠিত হয়। পুৱা কাৰ্যসূচীৰ আৰম্ভণিতে শ্বহীদ গজেন ইংটি আৰু পুতুল শইকীয়াৰ শ্বহীদ বেদীত পুষ্পাঞ্জলি অৰ্পণ কৰি ছাত্ৰ সন্থাৰ কৰ্মীসকলে গভীৰ শ্ৰদ্ধাৰে সোঁৱৰে। শ্বহীদসকলৰ আত্মত্যাগৰ কথা সোঁৱৰি তেওঁলোকৰ আদৰ্শক আগবঢ়াই নিবলৈ সকলোকে আহ্বানো জনোৱা হয়। ইয়াৰ পিছতে অনুষ্ঠিত মুকলি সভাত মৰিগাঁও জিলা সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি দিব্যজ্যোতি চৌধুৰী আৰু সম্পাদক শিৱ দাস বিশেষভাৱে উপস্থিত থাকে। লগতে আমন্ত্ৰিত অতিথি আৰু ছাত্ৰ সন্থাৰ বহু বিষয়ববীয়াই সভাত অংশগ্ৰহণ কৰে। বক্তাসকলে ছাত্ৰ ঐক্য, সমাজৰ উন্নয়ন আৰু জাতীয় স্বাৰ্থ ৰক্ষাৰ ক্ষেত্ৰত ছাত্ৰ সমাজৰ ভূমিকা সম্পৰ্কে গুৰুত্বপূৰ্ণ ভাষণ আগবঢ়ায়। সভাত ছাত্ৰ ছাত্ৰীৰ সক্ৰিয় অংশগ্ৰহণে অনুষ্ঠানটো অধিক গাম্ভীৰ্যপূৰ্ণ কৰি তোলে। সমগ্ৰ কাৰ্যসূচী সুসম্পূৰ্ণভাৱে পৰিচালনা হোৱা পৰিলক্ষিত হয়। আজি ভোৰবন্ধাবাসী হিচাপে আমি গৌৰৱ অনুভৱ কৰোঁ। সমগ্ৰ অসমৰ আগত মৰিগাঁও হিচাপে আমি গৌৰৱ অনুভৱ কৰোঁ। আজিৰ দিনটোতেই 1976 চনত যেতিয়া খাদ্য আন্দোলন হৈছিল, খাদ্য আন্দোলন হওঁতে সমগ্ৰ অসমতে সেই আন্দোলনটো হৈছিল, কিন্তু তাৰ ভিতৰত ভোৰবন্ধাৰ দুগৰাকী এই ঔগুৰি মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ দুগৰাকী, ফুলকুমৰীয়া ছাত্ৰ দুগৰাকী শ্বহীদ হৈছিল আৰু সেই শ্বহীদ দুগৰাকী স্মৃতিত সদৌ অসম ছাত্ৰ সন্থাই এই দিনটো ছাত্ৰ সংহতি দিৱস হিচাপে পালন কৰি আহিছে। আজি আমি সদৌ মৰিগাঁও জিলা ছাত্ৰ সন্থাৰ উদ্যোগত আৰু ভোৰবন্ধা আঞ্চলিক ছাত্ৰ সন্থাৰ সহযোগত আজি এই সংহতি দিৱসটো আমি উদযাপন কৰিছোঁ। শ্বহীদে পঢ়াশালীখনতে আমি বিগত বৰ্ষসমূহৰ দৰে এইবাৰো তেখেতসকলৰ যি বছৰেকীয়া আদ্য শ্ৰাদ্ধভাগ আমি ৰাজহুৱাকৈ ইয়াতে অনুষ্ঠিত কৰি আহিছোঁ আৰু আজিও আমি এই আদ্য শ্ৰাদ্ধভাগ ৰাজহুৱাভাৱে আমি অনুষ্ঠিত কৰিছোঁ। লগে লগে তেখেতসকলৰ স্মৃতিত আমি এখন স্মৃতিচাৰণ সভাও আমি ৰাখিছোঁ। ইতিমধ্যে স্মৃতিচাৰণ সভা আমাৰ আৰম্ভ হৈ আছে। এটা কথা, আমি সেই শ্বহীদসকলৰ সেইখিনি সময়তে খাদ্য সংকটৰ সময়ত, খাদ্যৰ নাটনিৰ সময়ত, খাদ্যৰ অবাধ মূল্য বৃদ্ধিৰ ফলত শ্বহীদ বৰণ কৰিবলগীয়া হৈছিল। সম্প্ৰতি সময়তো বৰ্তমানতো একেই এটা পৰিৱেশ হৈছে। বৰ্তমান নিত্য ব্যৱহাৰৰ সামগ্ৰীৰ দাম সদায় এটা মূল্য বাঢ়ি গৈ আছে। ইন্ধনজাত সামগ্ৰীৰ দাম সদায় বাঢ়ি আছে। পেট্ৰলজাত সামগ্ৰীৰ দাম সদায় বাঢ়ি আছে। সেইখিনি সময়তো যদি শ্বহীদ বৰণ কৰিব লগা হৈছিল এই খাদ্য সামগ্ৰীৰ কাৰণে আমিও কিন্তু চৰকাৰক সকীয়াই দিব বিচাৰিছোঁ। এই যি মূল্যবৃদ্ধি যদি ৰোধ কৰিব নোৱাৰে, আমি সেই 1976 চনৰ দৰে পুনৰ আমি ৰাজপথৰ আন্দোলনলৈ আগুৱাই যাবলৈ আমি বাধ্য হ'ম। আজি আমি পুৱা ভাগত যি শ্বহীদ আছিল গজেন ইংটি আৰু পুতুল শইকীয়া, তেওঁলোকৰ স্মৃতিত আমি যি সংহতি দিৱস হিচাপে আমি পতাকা উত্তোলন কৰোঁ। মৰিগাঁও জিলা ছাত্ৰ সন্থাৰ সভাপতি হিচাপে আমি পতাকা উত্তোলন কৰোঁ আৰু যি শ্বহীদৰ সমাধি ক্ষেত্ৰ আছে, সমাধি ক্ষেত্ৰত আমি জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক শিৱ দাস ডাঙৰে সমাধি ক্ষেত্ৰত গৈ শ্বহীদ তৰ্পণ কৰে। লগে লগে সমাধিৰ স্থানত তেখেতসকলৰ পৰিয়াল গজেন ইংটিৰ জ্যেষ্ঠ ভাতৃ আহিছে, পুতুল শইকীয়াৰ কনিষ্ঠ ভাতৃ আহিছে। তেখেতসকলে নিজে আহি তেখেতসকলৰ সমাধি স্থানত বন্তি প্ৰজ্বলন কৰিছে, পুষ্পাঞ্জলি অৰ্পণ কৰিছে আৰু তাৰপিছতে আমাৰ যি স্মৃতিচাৰণ সভা হ'ব, স্মৃতিচাৰণ সভাত আমি পৰিয়ালবৰ্গক ইয়াতে সম্বৰ্ধনা জনোৱা যাব আৰু সম্বৰ্ধনা পিছতে আমি সন্ধিয়ালৈকে সমগ্ৰ তেখেতসকলৰ যি সমাধি ক্ষেত্ৰ আছে, শ্বহীদ বেদী আছে, বন্তি প্ৰজ্বলনে আমি তেওঁলোকক শ্ৰদ্ধাঞ্জলি জনাম। মৰিগাঁৱৰ পৰা ববুনাথৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।